নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বাছি বাছি ভোটাৰ তালিকাৰ পৰা মুছলমান ভোটাৰৰ নাম কৰ্তন। একেলগে এটা ভোটৰ সকলো মুছলমান ভোটাৰৰ নাম কৰ্তন। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাত নাম নেদেখি ভোটাৰৰ হাহাকাৰ। BLO ভোটৰ সকলো মুছলমান ভোটাৰৰ নাম কৰ্তন BLO মহম্মদ হাফিউল আলমৰ নাম। ভোটটোত থকা 340 গৰাকী মুছলমান ভোটাৰৰ নাম কৰ্তন। যোগ্যতা পৰীক্ষা বিচাৰ দিন থাকোঁতেই কৰ্তন সকলো ভোটাৰৰ নাম। পশ্চিম বংগৰ বাছিৰহাট সমষ্টিৰ এটা ভোটত এই ঘটনা। শ মুছলমান ভোটাৰৰ নাম কৰ্তনৰ পাছতে হাহাকাৰ। নাম কৰ্তনৰ পাছতে প্ৰতিবাদত সকলো মুছলমান ভোটাৰ। বাছি বাছি ভোটাৰ তালিকাৰ পৰা মুছলমানৰ নাম কৰ্তন। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, কংগ্ৰেছ AIUDF ত্যাগ কৰি এইবাৰ বিজেপিত যোগদান যোৱাৰ। নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে মিয়াই। চামগুৰিত ৰকিবুলৰ দুৰ্গত কংগ্ৰেছৰ ব্যাপক খহনীয়া। দীৰ্ঘদিন ধৰি ৰকিবুলৰ পৰিয়ালে চামগুৰি লুণ্ঠন কৰি অহাৰো অভিযোগ। এইবাৰ চামগুৰিত বিজেপিকে জয়ী কৰোৱাৰ লক্ষ্য খ মিয়াৰ। হঠাৎ সলনি মন, বিজেপিলৈ খ মিয়া। কংগ্ৰেছ AIUDF ত্যাগ কৰি এইবাৰ বিজেপিত যোগদান খ মিয়াৰ। নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে মিয়াই। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, অনলাইন পেমেণ্টক লৈ নতুন নিৰ্দেশনা আহি পৰিছে। জিপে, ফোনপে বা অনলাইন লেনদেন কৰাসকললৈ জৰুৰী খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নিয়ম। আহি গ'ল ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা। যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2FA বাধ্যতামূলক হ'ব। দুটা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন। এটা পাছৱৰ্ড, OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব। 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক। 1 এপ্ৰিলৰ পাছত 2FA কাৰ্যকৰী নহ'লে ধন হেৰুৱালে জগৰীয়া হ'ব বেংক। জিপে, ফোনপে বা অনলাইন লেনদেন কৰা সকললৈ জৰুৰী খবৰ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, মোৰ জাতি নাই ধৰ্ম নাই, এয়া চিনেমাৰ ডাইলগ হয়। ছিংগাপুৰলৈ গৈ আৰক্ষীয়ে তদন্ত কৰিলে অভিযুক্তৰ অৱস্থা কি হ'লহেঁতেন। আটাইকেইজনকে মুকলি কৰি দিবলগীয়া হ'লহেঁতেন। একাংশই হেঁচা দিছিল আৰক্ষীয়ে ছিংগাপুৰলৈ গৈ তদন্ত কৰিব লাগে। জুবিনৰ হত্যাৰ পৰিকল্পনা অসমত হৈছিল, সেইবাবে অসমত তদন্ত হ'ব। আৰক্ষীৰ তদন্ত ভাল হোৱা বাবে এতিয়াও কোনোৱে জামিন পোৱা নাই। আৰক্ষীৰ তদন্ত ভাল হৈছে। বিজেপিয়ে জুবিনক ন্যায় দিবলৈ চেষ্টা কৰিছে আৰু সফল হ'ব বিজেপি। ছিংগাপুৰলৈ যোৱা হ'লে তদন্ত এটা বেলেগ দিশলৈ গ'লহেঁতেন। ছিংগাপুৰলৈ যোৱা হ'লে মূৰে কপালে হাত দিবলগীয়া হ'লহেঁতেন, এই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ভগৱানে আৰু এটা চক্ৰান্তৰ পৰা আমাক ৰক্ষা কৰিলে। ছিংগাপুৰত তদন্ত কৰা হ'লে আজি মোৰ শ্ৰাদ্ধ উঠাই দিয়া হ'লহেঁতেন। ছিংগাপুৰত হোৱা ঘটনাৰ তদন্ত অসমত কৰাটো সহজ নহয়। অভিযুক্ত কেইজনক ছমাহলৈ জেলত ৰাখিছোঁ, সহজ কথা নহয়। মই কথাবিলাকক অব্যাখ্যা নকৰোঁ। মোৰ জাতি নাই ধৰ্ম নাই, তাৰ মানে অসমীয়া নহয় নেকি জুবিন গাৰ্গ। মই আকৌ কৈছোঁ জুবিন শিৱভক্ত। জুবিনৰ ঘটনাক লৈ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ছিংগাপুৰলৈ গৈ আৰক্ষীয়ে তদন্ত কৰিলে অভিযুক্তৰ অৱস্থা কি হ'লহেঁতেন এবাৰ ভাবি চাওক।